স্কলারশিপ সম্পর্কে পুনৰ এটা নতুন খবৰ কোনে পাব এই স্কলারশিপ সবিশেষ জানিবলৈ চাওক আমাৰ আজিৰ এই ভিডিঅ'ত কোন হ'ব পৰৱৰ্তী দালাই লামা কোনে নিৰ্বাচন কৰিব অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গ্ৰন্থ বৰ্ষ ফেলোশ্বিপ 2025 নমস্কাৰ মই অংকুৰজ্যোতি কলিতাই সকলোকে স্বাগতম জনাইছো এডৱেট ডেইলি নিউজৰ জুলাইৰ এই বিশেষ ভিডিঅ'টোত য'ত আমি সাম্প্ৰতিক সময়ৰ কিছু ঘটনাৰ কথা আলোচনা কৰিম লগতে আজিও লৈ আহিছো জানানে কিতান য'ত আমি আপোনালোকক এটা প্ৰশ্ন আগবঢ়াই দিম গতিকে আজি আমাৰ জানানে কিতানত কবি হীৰেন ভট্টাচাৰ্য দেৱক আন কি নামেৰেও জনা যায় চাৰিটাকৈ অপচন আছে অপচন এ বনফুলৰ কবি অপচন বি বিহগী কবি অপচন সি প্ৰতিমাৰ খনিকৰ অপচন ডি সুগন্ধি পখিলাৰ কবি গতিকে শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আমি আপোনালোকৰ উত্তৰলৈ বাট চাই ৰম আৰু ইয়াৰ পিছত মই আগৰ যি আমাৰ জানানে কিতান আছিল সেই প্ৰশ্নটো আছিল ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন Who among the following is the first Assamese translator of the Ramayana? আৰু চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো আছিল অপচন বি মাধৱ কন্দলি গতিকে আপোনালোকে আজিৰ জানানে উত্তৰটো কমেন্ট সেকশনত জনাব আমি ইয়াৰ উত্তৰটো কাইলৰ জানানে কিতানত আগবঢ়াম স্কলাৰশিপ সম্পৰ্কীয় এটা পুনৰ ঘোষণা আহিছে ঘোষণাটো হ'ল Advertisement for pre-matric and post-matric scholarship to SC and OBC students of Assam. অসমৰ SC আৰু OBC ষ্টুডেন্ট সকলক স্কলাৰশিপ প্ৰদান কৰা হ'ব পাঁচটাকৈ ভাগত স্কলাৰশিপ ভাগ কৰা হৈছে প্ৰি-মেট্ৰিক স্কলাৰশিপ ফৰ SC ষ্টুডেন্টস ক্লাছ 9 and 10 ক্লাছ 9 আৰু 10 ৰ SC ষ্টুডেন্টস সকলক এই স্কলাৰশিপ প্ৰদান কৰা হ'ব প্ৰি-মেট্ৰিক স্কলাৰশিপ ফৰ SC ষ্টুডেন্টস অফ পেৰেন্টস অৰ গাৰ্ডিয়ানছ এংগেজড ইন আনক্লিন অকুপেশ্যনত যিসকল গাৰ্ডিয়ান আছে তেওঁলোকৰ সন্তানক স্কলাৰশিপ প্ৰদান কৰা হ'ব ক্লাছ 1 ৰ পৰা 10 ৰ ভিতৰত তাৰ পিছত পোষ্ট মেট্ৰিক স্কলাৰশিপ ফৰ SC ষ্টুডেন্টস মেট্ৰিকৰ পিছত যিসকল ছাত্ৰ ছাত্ৰী আছে SC ক্যাটেগৰী তেওঁলোকেও স্কলাৰশিপ পাব প্ৰি মেট্ৰিক স্কলাৰশিপ টু OBC ষ্টুডেন্টস ক্লাছ 9 আৰু 10 ৰ OBC ষ্টুডেন্টস সকলকো স্কলাৰশিপ প্ৰদান কৰা হ'ব আৰু লগতে পোষ্ট মেট্ৰিক স্কলাৰশিপ টু OBC ষ্টুডেন্টস পোষ্ট মেট্ৰিক আফটাৰ মেট্ৰিকৰ পিছত যিসকল OBC ছাত্ৰ ছাত্ৰী আছে তেওঁলোককো এই স্কলাৰশিপ প্ৰদান কৰা হ'ব এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া হৈছে প্ৰি আৰু পোষ্ট মেট্ৰিক স্কলাৰশিপ ফৰ SC আৰু OBC ষ্টুডেন্টছৰ কি ক্ৰাইটেৰিয়া তেওঁলোকক লাগিব কাষ্ট চাৰ্টিফিকেট লাগিব তেওঁলোকক লাগিব পেৰেন্টছ আৰু গাৰ্ডিয়ানৰ এনুৱেল ইনকাম বাৰ্ষিক আয় কিমান তাৰে চাৰ্টিফিকেট লাগিব লগতে লাগিব বনাফাইড চাৰ্টিফিকেট যিখন হেড অফ দ্য ইনষ্টিটিউচন নিজৰ শিক্ষানুষ্ঠানৰ হেডে যিখন চাৰ্টিফিকেট দিব বনাফাইড চাৰ্টিফিকেট সেইখনো লাগিব লগতে দ্বিতীয়টো ক্যাটেগৰী প্ৰি মেট্ৰিক স্কলাৰশিপ ফৰ SC ষ্টুডেন্টস অফ পেৰেন্টছ অৰ গাৰ্ডিয়ানছ এংগেজ ইন আনক্লিন অকুপেশ্যনৰ যদি কোনোবা পেৰেন্টছ আছে তাৰ যদি SC ক্যাটেগৰীৰ সন্তান আছে তেওঁলোকক এই স্কলাৰশিপ প্ৰদান কৰা হ'ব তেওঁলোকক কি ক্ৰাইটেৰিয়া লাগিব ইনকাম চাৰ্টিফিকেট তেওঁলোকৰ নালাগে তেওঁলোকৰ লাগিব এখন আনক্লিন অকুপেশ্যন চাৰ্টিফিকেট এখন লাগিব যিখন জেনেৰেট কৰা হ'ব ডিস্ট্ৰিক্ট সোশ্যাল ওয়েলফেয়াৰ অফিচত তাৰ পিছত লাগিব বনাফাইড চাৰ্টিফিকেট আৰু এপ্লিকেন্ট সকলে কি কৰিব লাগিব NSP পৰ্টেলত গৈ পেলাই ওৱান টাইম ৰেজিষ্ট্ৰেচন কৰিব লাগিব নহয়তো https://scholarships.gov.in ত গলেও তেওঁলোকে এই বিষয়ে সবিশেষ চাব পাৰিব আৰু লগতে ইয়াত এপ্লিকেশন স্টাৰ্টিং ডেট আৰু ক্লোজিং ডেট দিয়া হৈছে এই সম্পূৰ্ণ ডিটেইল আপোনালোকে এই লিংকত গলে চাব পাৰিব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কলাৰশিপটো আবেদন কৰে সোনকালে স্কলাৰশিপ আবেদন কৰি লবা তোমালোকে নিশ্চয়কৈ যথেষ্ট লাভ পাবা পৰৱৰ্তী দালাই লামা নিযুক্ত কৰা হ'ব বৰ্তমানৰ দালাই লামাৰ 90 সংখ্যক জন্মদিনৰ প্ৰাকখনত জনোৱা হৈছে যে দালাই লামাৰ যি ইনষ্টিটিউচন হেয়া কন্টিনিউ হৈ গৈ থাকিব বৰ্তমানৰ দালাই লামা 14 সংখ্যক দালাই লামা আছে গতিকে ইয়াৰ পিছত 15 নম্বৰ দালাই লামা নিৰ্বাচন কৰা হ'ব আৰু নিৰ্বাচন কৰিব গাৰ্ডেন ফৰ্ট ৰেংক ট্ৰাষ্টে আৰু ইয়াত কোনো বাহিৰা শক্তিৰ ইন্টাৰফাৰেন্স গ্ৰহণ কৰা নহব বুলি কৈছে আৰু এই দালাই লামা নিৰ্বাচন কৰিব গাৰ্ডেন ফৰ্ট ৰেংক ট্ৰাষ্ট নামৰ এই ট্ৰাষ্ট লেখক লেখিকা সকললৈ এটা ভাল খবৰ আছে অসম প্ৰকাশন পৰিষদৰ বিশেষ উদ্যোগত গ্ৰন্থ বৰ্ষ 2025 ফেলোশ্বিপ প্ৰদান কৰা হ'ব যিসকল লেখক লেখিকাই লিখি ভাল পায় তেওঁলোকে নিজৰ লিখনিসমূহ পঠাব পাৰে আৰু লিখনিৰ বাবে 22টাকৈ বিষয় ধৰি দিয়া হৈছে অসমীয়া বড়ো বাংলাৰ লগতে আন জনগোষ্ঠীয় ভাষাতো নিজৰ লিখনিৰ পাণ্ডুলিপিসমূহ প্ৰেৰণ কৰিব পাৰিব পাণ্ডুলিপি জমা দিয়াৰ অন্তিম তাৰিখ দিয়া হৈছে 1 নৱেম্বৰ 2025 লগতে আসাম পাব্লিকেশ্যন board@gmail.com ইমেইলত 31 জুলাইৰ ভিতৰত ফেলোশ্বিপৰ বাবে আবেদন কৰিব লাগিব গতিকে ইয়াত বিষয়সমূহ দিয়া হৈছে ইয়াৰ ভিতৰত আপোনালোকে নিজৰ লিখাসমূহ লিখি পেলাই ইয়াত প্ৰেৰণ কৰিব পাৰে ইয়াৰ আবেদন কৰিব পাৰে লগতে 1 নৱেম্বৰ আগত আপোনালোকৰ পাণ্ডুলিপিসমূহ প্ৰেৰণ কৰিব লাগিব তাৰ ফলত আপোনালোকৰ যদি ভাল হয় তেতিয়াহলে গ্ৰন্থ বৰ্ষ 2025 ফেলোশ্বিপ আপোনালোকক প্ৰদান কৰা ৰেল যাত্ৰীসকলে ৰেলৰ টিকেট বুকিং কৰাৰ সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা আমি দেখিবলৈ পাওঁ
গতিকে তেওঁলোকৰ সুবিধাৰ্থে ৰেলৱে ডিপাৰ্টমেণ্টে লঞ্চ কৰিছে এটা নতুন এপ। এই এপটোৰ নাম হৈছে ৰেল ওৱান নামৰ এই এপটো কালি লঞ্চ কৰা হৈছে। ইউনিয়ন মিনিষ্টাৰ ৰেলৱে মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই এই এপটো লঞ্চ কৰিছে আৰু ইয়াত টিকট বুকিঙৰ ক্ষেত্ৰত যাত্ৰীসকলৰ যাতে সুবিধা হয় তাৰ বাবে এই এপটোত টিকেট বুকিং প্ৰচেছটো ইজি কৰি দিয়া হৈছে। গতিকে ইয়ে আমাৰ ৰেল যাত্ৰীসকলক নিশ্চয়কৈ সুবিধা প্ৰদান কৰিব। শেষৰটো খবৰলৈ আগবাঢ়িছো। হলিউডৰ ৱাক অফ ফেমত দীপিকা পাডুকন ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনক হলিউডৰ ৱাক অফ ফেমত তেওঁক এই সন্মান প্ৰদান কৰা হৈছে। তেওঁ হৈছে প্ৰথমগৰাকী অভিনেতা বা অভিনেত্ৰী ভাৰতৰ যিয়ে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। এই সন্মান প্ৰদান কৰিব হলিউড চেম্বাৰ অফ কমাৰ্চে, যিয়ে কালি এই কথা প্ৰকাশ কৰিছে। গতিকে আজিলৈ ইমানেই আছিল। পৰৱৰ্তী ভিডিঅ'ত পুনৰ আপোনালোকক লগ পাম। আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই অংকুৰজ্যোতি কলিতা, এডুৱেট লাৰ্ণিঙত ক্লাছ 9 আৰু 10ক পঢ়াও ছ'চিয়েল চায়েন্স। তাৰ লগতো যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰে তলত দিয়া নাম্বাৰটো ফোন কৰক আৰু আমাৰ এই যাত্ৰাত ভাগ লওক। ধন্যবাদ।